শোণিতপুৰৰ উদামঘাটত পুনৰ সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে অসম আৰক্ষীয়ে। চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। নিচাযুক্ত ড্ৰাগছখিনিৰ সৈতে অকা বস্তিৰ মজিবুৰ ৰহমানক আটক কৰে আৰক্ষীয়ে। ধৃত মজিবুৰে ড্ৰাগছখিনি সৰবৰাহ কৰিবলৈ লোৱা সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫ লক্ষাধিক হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। মজিবুৰ ৰহমান ক'ত ঘৰ? আকাৰ বস্তি বঙালী গাঁও। মই অনা নাই, কোনে আনিছিল? যিটো ল'ৰা আনিছে এইটোৰ নাম ইনচান আলী। তোক কেনেকৈ পালি তই? মই সিহঁতৰ ঘৰত আগৰ পৰা যাওঁ, সিহঁতৰ ঘৰত নাযাওঁ, বেলেগ ল'ৰা যিটো ল'ৰা ঘৰত সিহঁতে গৈছে সেই ঘৰৰ ৰুমতেই আছে। মইতো